নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, সেৱা জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে আমাৰ একেবাৰে সময় নাই। যদিও সময় নাই, আমি যিমানখিনি সময় পাৰোঁ, সেই সময়খিনি সকলো সহপৰিয়ালৰ লগত যাতে মিলিজুলি আনন্দত হাঁহি এসাঁজ খাব পাৰোঁ আৰু দিনৰ কামবোৰ যাতে কৰি যাব পাৰোঁ, তাৰ বাবে আপোনালোকক সেৱা থাকিল। আৰু আমি আজি আছোঁ, কালি নাই। বাটে হাতে কৈত মিলয় মৰণ। কোনে জানে কাৰ ক'ত কেতিয়া মৃত্যু। আমি যিটো ভাল ঘৰ বনাই থৈ দিওঁ, হয়তো সেইখিনি জেগাত আমাৰ মৃত্যু নহয়, বেলেগ এঠাইত হয়। আমি এয়া দেখি আছোঁ বা শুনি আছোঁ। গতিকে সেইকাৰণে আমি সতৰ্ক হ'ব লাগে আৰু পৰাপক্ষত আমি ভগৱানৰ নাম বাৰে বাৰে ল'ব লাগে। তুমিয়ে লৈ গৈছা আৰু তুমিয়ে আনিবা দেই। আমি কেৱল নিমিত্তহে। আমি জীৱন্ত অৱস্থাতে আমি মৰা বুলি ভাবি ঈশ্বৰক অৰ্পণ কৰিব লাগে। আমি মৰি আছোঁ, তেওঁহে আমাক সত্য নকৰাই, জীৱিত কৰাই, ভাল বেয়া এঠাইলৈ আনঠাইলৈ লৈ গৈ থাকে। সেইকাৰণে আমাৰ চিন্তাধাৰা ভগৱানৰ ওপৰত যে তুমি নিছা তুমি আনিবা, তেতিয়া ভগৱানে দায়িত্ব লয়। যদি আমি নিজেই ভাবোঁ মই কৈছোঁ সকলো, তেতিয়া ভগৱানে দায়িত্ব নলয়। তেতিয়াই বাটে হাতে কৈত মিলয় মৰণ। সেই ঘৰটোত আপুনি বা জন্ম দিয়া ঠাইত নমৰি বেলেগ এঠাইত আপোনাৰ মৃত্যু হয়। ইয়াৰ কাৰণ আমি নিজেই নিজৰ দায়িত্ব লৈছোঁ। আমি এবাৰো ভাবি চোৱা নাই যে ভগৱানক সেইবোৰ দায়িত্ব অৰ্পণ কৰিব লাগে। আমি কেৱল নিমিত্ত, আমি একেবাৰে নজানো, অজ্ঞানী। তেতিয়া চাব ঈশ্বৰে সমস্ত দায়িত্ব লয়। আমি বিক্ৰী হ'ব লাগে, তেতিয়াহে আমাক নিজৰ সন্তান বুলি ঈশ্বৰে এই মায়াময় সংকটৰ উদ্ধাৰ কৰিব। নহ'লে উদ্ধাৰ কেতিয়াও নকৰে। গতিকে এই কথাখিনি যদি ভাল লাগে, আপোনালোকে মোক আশীৰ্বাদ কৰিব, মৰম দিব। মই আপোনালোকৰ বাবে সদায় ভগৱানৰ ওচৰত অৰ্পণ কৰোঁ, যাতে ভগৱানে আপোনালোকৰ হৃদয়ত থাকি সুমতি সুজ্ঞান দি এই পৃথিৱীত আগুৱাই লৈ যায় আৰু আপোনালোকৰ শান্তিৰ লগতে আমাৰ শান্তি, বিশ্বৰ শান্তি হয়, তাৰেই কামনা কৰিলোঁ। আৰু পুনৰ লগ পোৱা আশাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল'লোঁ। ধন্যবাদ।